নমস্কাৰ আপোনালোকে চাই আছে অসম বিশেষ য'ত আমি অসম তথা নৰ্থ ইষ্টৰ গুৰুত্বপূৰ্ণ বাতৰিসমূহ আলোচনা কৰোঁ আৰু প্ৰত্যেক ৰবিবাৰে ৰাতিপুৱা 11 বজাত এনেধৰণৰ এটা ক্লাছ অনুষ্ঠিত কৰোঁ যাৰ মাধ্যমত আহিবলগীয়া APSCৰ কাৰেণ্ট এফেয়াৰ্ছসমূহ আমি আপোনালোকলৈ সহজভাৱে বুজাবলৈ চেষ্টা কৰোঁ। এই ক্লাছটোত আমি APSCৰ প্ৰিলিমছ বেছড কুৱেশ্যনছৰো প্ৰেক্টিছ কৰাওঁ আৰু তাৰ লগতে যিসকলে অহা বছৰৰ কাৰণে প্ৰস্তুতি কৰি আছে এতিয়া যদি মেইনছ এনচাৰ ৰাইটিং কৰিব বিচাৰিছে আমি মেইনছৰ প্ৰশ্নও আপোনালোকলৈ ইয়াতে লৈ আনো আৰু পিছলৈ যদি ৰিভাইজ কৰিবলৈ ক্লাছটোৰ PDF লাগে তেনেহ'লে কমেণ্ট ছেকশ্যনটোত আমি সেয়াও উপলব্ধ কৰাইছোঁ। এতিয়া আমি যোৱা সপ্তাহটোৰ যদি কথা পাতোঁ মেক্সিমাম বাতৰি আমি দেখিবলৈ পালোঁ যে ইণ্ডিয়া পাকিস্তান ৰিলেটেড আছিলে কিয়নো নহ'ব কাৰণ কি যি আমাৰ দুখজনক ঘটনা আমি পেহেলগামত দেখিবলৈ পালোঁ তাৰে বাবে সকলো চিন্তিত আৰু সকলোৱে বিতৰ্ক কৰি আছে যে এনেধৰণৰ যদি পৰিস্থিতি আৰু আমি সন্মুখীন হ'ব লাগে কি ধৰণে ভাৰত চৰকাৰে আমাৰ পিচফুল এক্সিষ্টেঞ্চটো মেইনটেইন কৰিবলৈ পাৰে গতিকে সেইসমূহ ডিছকাশ্যনছ বা এক্সাম অৰিয়েণ্টেড কি পঢ়িব লাগে ইতিমধ্যে সতীশ ছাৰে আপোনালোকক পঢ়াইছে ইনফেক্ট মৃদুল ছাৰেও এইবাৰ আপোনালোকৰ কাৰণে এটা স্পেচিয়েল ভিডিঅ' আনিছিলে য'ত আপোনালোকক বুজাইছে কি ধৰণে আমি আগবাঢ়িম কিন্তু আজিৰ ক্লাছত আমি সেইবাবে নৰ্থ ইষ্ট বা অসম স্পেচিফিক যিখিনি ইম্পৰ্টেণ্ট নিউজ আছে চমু নিউজ আছে বেছি নিউজ নাছিলে কাৰণ কি ইণ্ডিয়া পাকিস্তান ৰিলেটেড ডিবেটছ বেছি চলি আছিলে কিন্তু যিখিনি আছে মই আনিবলৈ চেষ্টা কৰিছোঁ আপোনালোকে ক্লাছটো শেষলৈ চাই থাকিব পোনপ্ৰথমে আমি উপেন্দ্ৰনাথ ব্ৰহ্মা ডাঙৰীয়াৰ বিষয়ে এটা বহুত ডাঙৰ খবৰ আছে সুখবৰ আছে আপোনালোকে চিন্তা নকৰিব আৰু সেয়া আমি ডিছকাছ কৰিবলৈ গৈ আছোঁ তাৰপিছত কুজু ফেষ্টিভেল বা ছিকিমৰ যি 58th ষ্টেটহুড ডে পালন কৰা হ'ব তাৰে বিষয়ে এটা নিউজ আছে অসম মেঘালয়ৰ যি হাই স্পীড কৰিডৰৰ কথা নিৰ্মাণৰ কথা চলি আছে আৰু কি ধৰণে এতিয়া শিলচৰ আৰু মেঘালয় আৰু কাষ চাপি আহিব আমি তেনেধৰণৰ বাতৰি ইয়াতে ডিছকাছ কৰিবলৈ গৈ আছোঁ ৱাংগালা ডান্স বা আমাৰ নৰ্থ ইষ্টৰ বিভিন্ন ষ্টেটছবোৰৰ কোনটো ফ'ক ডান্স হয় ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ বিগত বছৰবোৰত মেটচ দ্য ফলোইং টাইপ অফ কুৱেশ্যন আহে যে এইটো ষ্টেটৰ কোনটো ফ'ক ডান্স হয় মেটচ কৰা আমি তাৰে বিষয়ে ডিছকাশ্যন কৰিবলৈ গৈ আছোঁ ফুড প্ৰচেছিং ইন আছাম যিসকলে অহা বছৰৰ কাৰণে প্ৰস্তুতি চলি আছে এটা মেইনছ অৰিয়েণ্টেড বাতৰি বাকীবোৰ আমি জেনেৰেলি প্ৰিলিমছ অৰিয়েণ্টেড বেছিকৈ আনিবলৈ চেষ্টা কৰি আছোঁ যিহেতু APSC প্ৰিলিমছ কাষ চাপি আহি আছে তাৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে মোক চাই আছে কমেণ্ট ছেকশ্যনত নিশ্চয় আপোনালোকে মোক জনাব আপোনালোকৰ কাৰণে খুবেই সুখবৰ ইতিমধ্যে আপোনালোকে জানে কিন্তু আমি দেখা পাইছিলোঁ যোৱা বছৰৰ আগৰ বছৰৰ APSCত গুৰুত্বপূৰ্ণ বিশ্ববিদ্যালয়সমূহ অসমৰ যি ইম্পৰ্টেণ্ট বা ডাঙৰ বিশ্ববিদ্যালয় আছে যেনে কটন বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় বা আমাৰ যি গুৱাহাটী বিশ্ববিদ্যালয় সেই বিশ্ববিদ্যালয়সমূহৰ এষ্টাব্লিছমেণ্ট ইয়েৰটোৰ লগত মেটচ দ্য ফলোইং টাইপ অফ কুৱেশ্যন এটা আহিছিলে তাৰে উপৰি আৰু কি বেলেগ ধৰণৰ প্ৰশ্ন আহিব পাৰে আমি সেয়া ডিছকাছ কৰিম আৰু অসম বা নৰ্থ ইষ্টৰ পৰা পদ্ম সন্মান কোনে লাভ কৰিছিলে মই ইতিমধ্যে ডিছকাছ কৰিছিলোঁ আগতে কিন্তু তাৰে ওপৰতো এটা আপডেট আছিলে গতিকে সেই আপডেটটো আমি ডিছকাছ কৰিবলৈ গৈ আছোঁ গতিকে ক্লাছটো শেষলৈ চাই থাকিব আহকচোন আৰম্ভ কৰোঁ প্ৰথমটো বাতৰি এবাউট বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মা ডাঙৰীয়া কাৰেণ্ট নিউজটো বুজাৰ আগত আপোনালোকে এনেধৰণৰ চিত্ৰ চাগে নিউজত দেখি পায়ে আছে ৰিচেণ্টলি কাৰেণ্ট নিউজটো বুজাৰ আগত উপেন্দ্ৰনাথ ব্ৰহ্মা ডাঙৰীয়াৰ বিষয়ে অকণমান কিছু তথ্য আপোনালোকে জানি থোৱাটো উচিত বুলি মই ক'ব বিচাৰিম ইয়াৰে আগতেও মই আপোনালোকক পঢ়াইছোঁ যে প্ৰত্যেক বছৰে 31 মাৰ্চ তাৰিখে আমি ষ্টুডেণ্টছ ডে বা ছাত্ৰ দিৱস উদযাপন কৰোঁ চিলড্ৰেনছ ডে নহয় ছাত্ৰ দিৱস ষ্টুডেণ্টছ ডে গতিকে ষ্টুডেণ্টছ ডে বা ছাত্ৰ দিৱস আমি উদযাপন কৰোঁ আৰু সেই উদযাপনৰ পিছত আঁৰত আছে আমাৰ উপেন্দ্ৰনাথ ব্ৰহ্মা ডাঙৰীয়া তেখেত 31 মাৰ্চ 1956ত জন্ম লাভ কৰিছিলে ক'ত লাভ কৰিছিলে দতমা কোকৰাঝাৰ জিলাত আৰু তেওঁ এটা বড়ো পৰিয়ালত জন্ম হৈছিলে এতিয়া সৰুৰে কালিৰ পৰা তেওঁ যদিও বহুতো হাম্বল চাৰ্কামষ্টেঞ্চেছত ডাঙৰ দীঘল হৈছিলে কিন্তু তেওঁৰ মনৰ যি আত্মবিশ্বাস বা বড়ো সম্প্ৰদায়ৰ লোকসকলৰ কাৰণে তেওঁৰ যি উন্নতিৰ পৰিকল্পনা তাত কিন্তু কেতিয়াও দুৰ্বলতা প্ৰকাশ কৰিবলৈ তেওঁ দিয়া নাছিলে বা প্ৰকাশ হ'বলৈ দিয়া নাছিলে আৰু তেখেতে সেইবাবে যদিও এজন খুবেই মেধাৱী ছাত্ৰ আছিলে কিন্তু নিজৰ সৰুৰে কালিৰ পৰা তেওঁ চেষ্টা কৰিছিলে যে বড়ো লোকৰ কাৰণে তেওঁ কাম কৰি গৈ থাকিব আৰু বড়ো লোকক সঁচাকৈ এটা উন্নত মানৰ তেওঁ পৰিস্থিতিত আনিবলৈ চেষ্টা কৰিছিলে তেওঁ চেষ্টা কৰিছিলে যে মানে ছাত্ৰ সন্থাবোৰৰ সহায়ত তেওঁ বড়ো লোকক আৰু আগবাঢ়ি আৰু আগশাৰীৰ কেনেকৈ কি ধৰণে তেওঁলোকে পৰিস্থিতি দিব পাৰে যেনেকৈ ফৰ এক্সাম্পল আমি যদি চাওঁ তেওঁ গোৱালপাৰা ডিষ্ট্ৰিক্ট ষ্টুডেণ্টছ ইউনিয়নৰ প্ৰেচিডেণ্ট আছিলে 1978-79ত তাৰে পিছত তেওঁ ভাইচ প্ৰেচিডেণ্ট হ'লগৈ আপচুৰ অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন 81-83 ভিতৰত আৰু তাৰপিছত 86ত আমি দেখিবলৈ পালোঁ তেওঁ প্ৰেচিডেণ্ট হ'লগৈ অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন বা আপচুৰ আৰু এই গোটেই তেওঁৰ যি কাৰ্যসূচী আছিলে তাৰে মাজত কিন্তু তেওঁ কেতিয়াও ভাইলেঞ্চ গঢ়ি তোলা নাছিলে তেওঁ সদায় চেষ্টা কৰিছিলে যে পিচফুলি আমি কেনেকৈ কি ধৰণে একজুট হৈ কিনে আমি ডেভেলপমেণ্ট কৰিব পাৰোঁ আৰু যেতিয়া ডেভেলপমেণ্টৰ কথা আহি পৰিছিলে তেখেতে সদায় কৈ গৈছিলে যে আমি কিন্তু ডেভেলপমেণ্ট প্ৰতিটো জাতি প্ৰতিটো জনজাতি বা প্ৰতিগৰাকী লোকৰ সমাজৰ আমি কৰিব লাগিব এজনো যাতে পিছ পৰি নাথাকে আৰু সেইবাবে ডেভেলপমেণ্টতকৈও জৰুৰী হৈ পৰিছে ইনক্লুজিভ ডেভেলপমেণ্ট আৰু সেইটো বস্তুৱে তেওঁৰ এই শ্লোগানটোৰ পৰা আমি দেখিবলৈ পাওঁ যে লিভ এণ্ড লেট লিভ খুবেই এটা মানে ফেমাছ শ্লোগান বুলি আমি ক'ব পাৰোঁ তাৰপিছত এতিয়া কাৰেণ্ট নিউজটো বুজিবলৈ আপোনালোকে বুজিব লাগিব যে তেখেত 1990ত
তেখেতে দেহ ত্যাগ কৰিছিলে আৰু 35th ডেথ এনিভাৰ্চাৰী এই 2025 বৰ্ষত আমি উদযাপন কৰিবলৈ গৈ আছোঁ গতিকে 35th ডেথ এনিভাৰ্চাৰী অফ বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মা ডাঙৰীয়া উইল বি অবজাৰ্ভড অন 1st of May এই যে 1 তাৰিখ গ'ল আমাৰ মে'ৰ 1 তাৰিখ গতিকে সেই 1 তাৰিখে তেওঁৰ 35th ডেথ এনিভাৰ্চাৰী পালন কৰা হৈছিলে আৰু সেইবাবে আমি দেখা পালোঁ যে নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ মন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই এটা গোটেই ৰাস্তা তেওঁৰ নামত নামাকৰণ কৰিলে আৰু এটা 9 ফুট ওখ মূৰ্তি তেওঁৰ নামত আমি ইয়াতে উদযাপন কৰিলে গতিকে দ্য ডে ৱাজ মাৰ্কড বাই দ্য আনভেইলিং অফ ষ্টেচু এণ্ড দ্য নেমিং অফ আ ৰোড ইন ইণ্ডিয়াজ নেশ্যনেল কেপিটেল গতিকে আমি যদি চাবলৈ চেষ্টা কৰোঁ দিছ ইজ দ্য ষ্টেচু এই ষ্টেচুটোৰ কথাই পতা হৈছে গতিকে 9 ফুট ওখ এটা ষ্টেচু আমাৰ অমিত শ্বাহ ডাঙৰীয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গোটেইকেইজন আছিলে আৰু তাৰ লগতে যি ৰাস্তাটোৰ কথা পাতি আছোঁ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ এই ৰাস্তাটো গতিকে এইটো হৈছে কৈলাশ কলনী মেট্ৰ' ষ্টেচন আৰু তাৰে পৰাই এটা ইউ শ্বেপড ৰাস্তা আছে এই গোটেই ৰাস্তাটো আৰু ইয়াতে বড়ো লেণ্ড হাউচো আছে BTC হাউচ আছে গতিকে এই গোটেই ৰাস্তাটো তেওঁৰ নামত নামাকৰণ কৰা হৈছে গতিকে নিউজটো আপোনালোকে জানিব লাগিব যে 31 মাৰ্চত কি হৈছিলে আমি কি কৰোঁ তেওঁৰ জন্ম হৈছিলে তেওঁৰ জন্ম বাৰ্ষিকী 1 মে তাৰিখে কি হৈছে তেওঁৰ মৃত্যুৰ বাৰ্ষিকী আৰু 35th ডেথ এনিভাৰ্চাৰীত আমি কি কৰিলোঁ তেওঁৰ নামত এটা ষ্টেচু আনভেইল কৰিলোঁ আৰু তাৰ লগতে তেওঁৰ নামত আমাৰ দিল্লীৰ এটা ৰাস্তা নামাকৰণ কৰিলোঁ গতিকে ইয়াৰ ওপৰতে আপোনালোকক আৰু প্ৰশ্ন কি আহিব পাৰে বড়ো একৰ্ডসমূহৰ বিষয়ে আহিব পাৰে মই আজি ৰিপিট নকৰোঁ তিনিটাকৈ যি বড়ো একৰ্ড আছে প্ৰথমটো বড়ো একৰ্ড 1993 তাৰে পিছৰ আৰু দুটা বড়ো একৰ্ড আছে 2020ত লেটেষ্ট বড়ো একৰ্ড তাৰে পঞ্চম বাৰ্ষিকীও এই বছৰে আমি পালন কৰিছিলোঁ গতিকে 5th উইক অফ অসম বিশেষত আপোনালোকে এই গোটেইকেইটা বড়ো একৰ্ড পঢ়িবলৈ পাৰিব চেষ্টা কৰিব এই ভিডিঅ'টো চাবলৈ আৰু তাৰে ওপৰতে ভিত্তি কৰি এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন আনিছোঁ চেষ্টা কৰিব আপোনালোকে উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ নেক্সট বাতৰি হৈছে কুজু ফেষ্টিভেল মাৰ্কিং 58th year of ছিকিমছ ষ্টেটহুড আপোনালোকে জানে যে ছিকিম ফুল ফ্লেজেড ষ্টেট 1975ত হৈছিলে আৰু সেইবাবে আমি দেখিব পালোঁ যে 2025 বৰ্ষত ছিকিমে নিজৰ 58th ষ্টেটহুড এনিভাৰ্চাৰী পালন কৰিবলৈ গৈ আছে তাৰে বাবে এটা ফেষ্টিভেল যাৰ নাম হৈছে কুজু ফেষ্টিভেল ইয়াৰে চেলিব্ৰেট কৰাৰো কথা পাতিছে গতিকে ছিকিমৰ ইতিহাসৰ বিষয়ে বা কুজু ফেষ্টিভেলৰ বিষয়ে কিছু তথ্য আহিব পাৰে গতিকে কুজু কালচাৰেল ফেষ্টিভেল মাৰ্কছ দ্য 58th year of ছিকিম ষ্টেটহুড এইটো গেংটকত পালন কৰা হ'ব চেলিব্ৰেট কৰা হ'ব আৰু এই চেলিব্ৰেশ্যনটোৰ মাজতে এটা মেস্কটো পাতি তোলা হৈছে আৰু সেয়াই হৈছে কুজু এতিয়া কুজু কি বুলি সুধিলে আপোনালোকে জানিব লাগিব ইটছ আ স্পিচিজ অফ স্নো লিঅ'পাৰ্ড ঠিক আছে গতিকে আপোনালোকে জানে যে ছিকিমখন আমাৰ হিমালয়ৰ কিছু অংশ ছিকিমতো আছে আৰু সেইবাবে আমি স্নো লিঅ'পাৰ্ড তাতে দেখিবলৈ পাওঁ আৰু সেইবাবে এই যিটো লোকেল লিঅ'পাৰ্ড তাৰ নামটো কুজু ৰখা হৈছে গতিকে স্নো লিঅ'পাৰ্ড কুজু এজ দ্য অফিচিয়েল মেস্কট ফৰ 58th ষ্টেটহুড ডে গতিকে স্নো লিঅ'পাৰ্ডটো কি হয় এই কুজু এনিমেলটো কি হয় আপোনালোকে জানাটো খুবেই উচিত তাৰে পিছত যদি ছিকিমৰ আমি বাউণ্ডাৰী বা গোটেই জিঅ'গ্ৰাফিটো চাওঁ ৱেষ্টাৰ্ণ ফ্ৰণ্টত আমাৰ নেপাল আহি পৰে নৰ্দাৰ্ণ ফ্ৰণ্টত চাইনা বা টিবেট আহি পৰে ডোকলাম ষ্টেণ্ড অফটো আপোনালোকৰ মনত আছে চাগে আচ্ছা ছিকিমৰ আমি বেলেগ ইয়াতে অংশ দেখিবলৈ পাওঁ নৰ্থ ছিকিম আছে ৱেষ্ট ছিকিম আছে চাউথ ছিকিম আছে ইষ্ট ছিকিম আছে আৰু ছিকিমৰ এটা মেজৰিটি অংশ খানচেনজংঘা যি নেশ্যনেল পাৰ্ক আছে আমাৰ সেয়াও আগুৰি তুলি আছে আচ্ছা তাৰে ওপৰত আৰু আমি দেখিবলৈ পাওঁ চাউথ ইষ্টাৰ্ণ দিশত ভূটান গতিকে আমি তিনিখনকৈ দেশ বাউণ্ডাৰী ছিকিমৰ দেখিবলৈ পাওঁ নেপাল চাইনা ভূটান আৰু চাউথৰ ফালে আমাৰ এখন ৰাজ্য আছে ভাৰতৰ ৰাজ্য ৱেষ্ট বেংগল গতিকে এই টপোগ্ৰাফিটো আপোনালোকে জানাটো উচিত বুলি ক'ম তাৰ লগতে ছিকিমৰ বিষয়ে যদি আমি জানো দেন পাৰ কেপিটা ইনকাম খুবেই হাই হয় তাৰে এটা কাৰণ এয়াও হ'ব পাৰে যে ছিকিমৰ জনসংখ্যা কম কিন্তু পাৰ কেপিটা ইনকাম ওৱান অফ দ্য হাইয়েষ্ট ইন আমং দ্য অল নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ তাৰে লগত ছিকিম ইজ 100% অৰ্গেনিক ষ্টেট ইন দ্য কাণ্ট্ৰি আৰু তাৰে লগতে ছিকিম ষ্টেট ডে যিটো হয় 16 মে তাৰিখে পালন কৰা হয় কিয়নো এই 16 মে তাৰিখে 1975ত ছিকিমে ফুল ফ্লেজেড ষ্টেটহুড পাইছিলে ঠিক আছে আৰু এই ষ্টেটহুড যিটো আছিলে 36th এমেণ্ডমেণ্ট এক্ট অফ দ্য কনষ্টিটিউশ্যন 1975ত পাইছিলে কিন্তু গোটেই ইতিহাসটোনো কি ডাইৰেক্টলি পাই গ'ল আগতে ছিকিম কাৰ ভাগ আছিলে কোন ৰজা ৰাণী আছিলে গোটেইখিনি বস্তু আপোনালোকক মই হিষ্টৰিকেল পইণ্ট অফ ভিউ বেছি ডেফটত নাযাওঁ ওপৰে পঢ়াই দিবলৈ চেষ্টা কৰিছোঁ বাকীখিনিতো আপোনালোকক ফাউণ্ডেশ্যন ক্লাছত পঢ়া হৈছে 1642ত আমি যদি চাওঁ ছিকিমৰ যি কিংডম আছিলে ফুনচক নামগ্যাল এইটো চগিয়াল ডাইনেষ্টি বুলিও কোৱা হয় নামগ্যাল ক্ৰাউণ্ড এজ দ্য ফাৰ্ষ্ট চগিয়াল কিং অফ দ্য ছিকিম আৰু তাৰে লগতে 1861ত আমি দেখিবলৈ পালোঁ ব্ৰিটিছৰ আগমন হ'ল ব্ৰিটিছ প্ৰটেক্টৰেট ৰাজ্য এখন হ'ল ছিকিম চাইন্স দ্য ট্ৰিটি অফ তুমলং গতিকে ট্ৰিটি অফ তুমলংটো আপোনালোকে জানিব লাগিব তাৰ লগত পষ্ট ইণ্ডিপেণ্ডেঞ্চ যদি আমি চাওঁ পষ্ট ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া ছিকিম ৰিটেইনছ মনাৰ্কি
but becomes a protectorate of India through the 1949 treaty. আৰু 50s বহুতো টাৰ্মইল হৈছিলে, 73ত আকৌ পলিটিকেল টাৰ্মইল হৈছিলে আৰু এণ্টি মনাৰ্কিকেল এটা টেণ্ডেঞ্চি আহি পৰিছিলে আৰু সেইবাবে আমি দেখিবলৈ পালো যে ডেমক্ৰেটিক ৰিফৰ্মছৰ ইয়াতে কিছুমান ডিমাণ্ড আহি পৰিছিলে আৰু তাৰে লগে লগে আমি দেখিবলৈ পাৰো 74ত এটা এক্ট পাছ কৰা গৈছিলে গভৰ্ণমেণ্ট অফ ছিকিম এক্ট 1974 এইটো ছিকিমৰ যি বিধানসভা আছিলে লেজিসলেটিভ এছেম্বলি আছিলে তাতে পাছ কৰা গৈছিলে আৰু তাৰে ডিমাণ্ডটোৱে হৈছিলে যে আমাৰ ডিপাৰ ইণ্টিগ্ৰেশ্যন আমি ভাৰতৰ লগত আৰু জড়িত হ'ব বিচাৰিছিলো কাৰণ কি মনাৰ্কিৰ যিটো ছিষ্টেম আছিলে আমাৰ কাৰণে খুব বেছি কাম হোৱা নাছিলে তাতে কিছুমান আমাৰ এলিগেশ্যনছ আছিলে আৰু সেই দৃষ্টিভংগীতে আমাৰ ইণ্ডিয়ান পাৰ্লিয়ামেণ্টে পাছ কৰিলে 35th এমেণ্ডমেণ্ট এক্ট যোনে ছিকিমক এটা এছ'চিয়েট ষ্টেটৰ দৰ্জা দিলে মনত ৰাখিব হা 74ত ফুল ষ্টেটহুড পোৱা নাছিলে সেইটো কাৰণে কয় যে ফুল ষ্টেটহুড কিন্তু 75তহে পাইছিলে য'ত আমি দেখিবলৈ পালো এটা ৰেফাৰেণ্ডামো হৈছিলে আৰু 97% ভোট ইন ফেভাৰ অফ এবলিশিং দ্য মনাৰ্কি ৱাজ ফাইনেলাইজড ৰেফাৰেণ্ডাম মানে ছিকিমৰ লোকসকলে এটা ভোট কৰিছিলে যে আমি ছিকিমখন এতিয়া মনাৰ্কিত থাকিব লাগে নে ভাৰতবৰ্ষৰ লগত ইউনাইট হ'ব লাগে আৰু সেই ৰেফাৰেণ্ডামৰ ভিত্তিতে আমি 16 মে তাৰিখে ছিকিমক এটা ফুল ফ্লেজেড ষ্টেট 22nd ষ্টেট অফ ইণ্ডিয়া দৰ্জা দিলোঁ আৰু 36th কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টৰ দ্বাৰাই আমি এই কামটো কৰিলোঁ গতিকে দিছ ইজ দ্য ব্ৰিফ হিষ্ট্ৰী অফ ছিকিম আৰু তাৰেই আজি আমি দেখিবলৈ পাইছোঁ যে 50th এনিভাৰ্চাৰী কুজু ফেষ্টিভেলত পালন কৰিবলৈ গৈ আছোঁ যাৰ মেস্কট হৈছে কুজু এটা স্নো লিঅ'পাৰ্ড ঠিক আছে গতিকে এই বস্তুটো আপোনালোকে গোটেই নিউজটো এতিয়া মই ভাবিছোঁ বুজিবলৈ পাৰিছেগৈ এতিয়া ইয়াৰ ওপৰতে ভিত্তি কৰি এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যনো আনিছোঁ চেষ্টা কৰিব উত্তৰটো দিবলৈ আচ্ছা নেক্সট বাতৰিটো হৈছে এটা ফেক্টুৱেল বাতৰি কিন্তু যদিও খুব এটা ইণ্টাৰেষ্টিং বাতৰি যোনে ভ্ৰমণ কৰি বা ট্ৰেভেল কৰি ভাল পায় কেবিনেট অ'কেজ গ্ৰীণফিল্ড নেশ্যনেল হাইৱে লিংকিং শিলচৰ উইথ শ্বিলং গতিকে এই যিটো হাইৱে চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৈছে শিলচৰ ইজ এ এণ্ট্ৰি পইণ্ট ফৰ কানেক্টিং মিজোৰাম ত্ৰিপুৰা মণিপুৰ এণ্ড অলছ' আছাম বাৰাক ভেলী অফ আছাম গতিকে আমাৰ গোটেই নৰ্থ ইষ্টৰ কাৰণে এটা খুবেই গুৰুত্বপূৰ্ণ হাব হৈ পৰিছে শিলচৰ আৰু এই শিলচৰক যদি আমি এই হাইৱেটোৰ মই দেখাম আপোনালোকক মেপত ক'ৰ পৰা ক'ত কানেক্ট হৈ আছে এই হাইৱেটোৰ মাধ্যমত যদি আমি আৰু অলপ মেঘালয়ৰ স্পেচিফিকেলি যদি কওঁ মাওলিংখুং নামৰ এটা জেগা মেঘালয়ৰ কানেকশ্যন কৰোঁ তেনেহ'লে ট্ৰেভেল ডিউৰেশ্যনছবিলাক ৰোড ট্ৰান্সপৰ্টেশ্যনটো আৰু অলপ সহজ হৈ পৰিব কিন্তু খুবেই এটা মানে মই ক'ম যে এটা টাফ প্ৰজেক্ট বুলি ক'ব বিচাৰিম কাৰণ কি যিটো আমাৰ জিঅ'গ্ৰাফি টপ'গ্ৰাফি অফ নৰ্থ ইষ্ট ইট ইজ নট আ ইজি টপ'গ্ৰাফি কাৰণ কি আপোনালোকে মেঘালয় জানে গাৰো খাচী জয়ন্তীয়া হিলছ আছে আৰু এই হিলছৰ মাজত ৰাস্তা নিৰ্মাণ কৰা হাইৱে নিৰ্মাণ কৰা হাই স্পীড কৰিডৰ নিৰ্মাণ কৰা 4 লেন হাই স্পীড কৰিডৰ নিৰ্মাণ কৰা খুবেই এটা কঠিন কাম বুলি ক'ব লাগিব গতিকে এই যিটো গুৱাহাটী শ্বিলং শিলচৰৰ যিটো এটা শ্বৰ্টেষ্ট পচিবল ৰুট হয় সেইটো আমি চেষ্টা কৰি আছোঁ 166 কিলোমিটাৰ এটা হাইৱে নিৰ্মাণৰ কাম হ'ব আৰু ইয়াতে খৰচা হ'ব এষ্টিমেটেড খৰচা হ'ব 22,000 কোটিতকৈও বেছি গতিকে আপোনালোকে চিন্তা কৰি চাবচোন গতিকে কেবিনেটে এপ্ৰুভ কৰিলে যে গ্ৰীণফিল্ড এটা হাই স্পীড কৰিডৰ আমি নিৰ্মাণ কৰিম কাৰ মাজত মাওলিংখুং অফ মেঘালয় এণ্ড পঞ্চগ্ৰাম অফ আছাম ঠিক আছে গতিকে এই গোটেইখিনি বস্তু বুজাৰ আগতে আপোনালোকে মেপটো চাই লোৱাটো উচিত ইয়াতে আপোনালোকে দেখা পাইছে চাগে মই চেষ্টা কৰিম আপোনালোকক This is Guwahati. This is Shillong, just south of Guwahati. আৰু এয়া হৈছে শিলচৰ ঠিক আছে তো কাৰেণ্টলি যদি কোনোবা গুৱাহাটীৰ পৰা শিলচৰ যাব লাগে তেনেহ'লে এনে ধৰণৰ এটা ৰাস্তা লৈ কিনে শিলচৰলৈ পাই গৈ কিনে এই নতুন প্ৰজেক্টটো কি কৰিব চেষ্টা কৰিব এই নতুন প্ৰজেক্টটো মই গ্ৰীণ মাৰ্ক কৰিছোঁ দিছ ইজ দ্য এৰিয়া এই শ্বিলঙৰ পৰা শিলচৰলৈকে মাওলিংখুঙৰ পৰা পঞ্চগ্ৰামলৈকে এটা এনেকুৱা নতুন হাইৱে নিৰ্মাণ কৰি দিব গতিকে গুৱাহাটীৰ পৰা শ্বিলং গ'ল তাৰপিছত শ্বিলঙৰ পৰা শিলচৰ গতিকে 5 ঘণ্টাৰ দূৰত্বত আপোনালোকৰ শিলচৰ পাই যাব দিছ ইজ হোৱাট দ্য প্লেন ইজ গতিকে এটা খুবেই ফিউচাৰিষ্টিক প্ৰজেক্ট বুলি মই ক'বলৈ বিচাৰিম য'ত কিন্তু চিভিল ইঞ্জিনিয়াৰিঙৰ খুব এটা ডাঙৰ কাম থাকিব গতিকে ৰিডিউচ ট্ৰেভেল গুৱাহাটী টু শিলচৰ ইন জাষ্ট 5 আৱাৰ্ছ আৰু তাৰ মাজতে শ্বিলঙো আহি পৰিব মাওলিংখং আহি পৰিব গতিকে এষ্টিমেটেড খৰচ কিমান হ'ব সেইবোৰ বস্তু আপোনালোকৰ কাৰণে খুবেই জৰুৰী নহয় হা এটা বস্তু জানিব লাগে যে হাইব্ৰিড এনুইটি মডেল কি হয় PPP মডেল বট মডেল হেম মডেল মানে হাইব্ৰিড এনুইটি মডেল এই মডেলছ অফ যিবিলাক গভৰ্ণমেণ্টৰ আপোনালোকে জানে নে মোক জনাবচোন কমেণ্ট ছেকশ্যন যদি নাজানে মই অহা ক্লাছটোত আপোনালোকক গোটেইকেইটা মডেলছ পঢ়াই দিম বট মডেল হেম মডেল বিল্ড অপাৰেট ট্ৰান্সফাৰ মডেল ঠিক আছে পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ মডেল PPP মডেল গতিকে এই গোটেই মডেলছখিনি কিন্তু জনাটো খুবেই উচিত আচ্ছা
তাৰে ওপৰতে এটা ভিত্তি কৰি প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন আনিছোঁ চেষ্টা কৰিব উত্তৰটো দিবলৈ তাৰপিছত ৱাংগেলা ডান্স to be showcased as a cultural extravaganza. Now, this news, more than Wangala dance, is more importantly কাৰণ কি ইয়াতে বেলেগ বেলেগ ডান্স ফৰ্ম আৰু আমাৰ সত্ৰীয় ডান্সৰো কথা ইয়াতে আহি পৰিছিলে বা মিজোৰামৰ চেৰাও যি বেম্বু ডান্স আছে তাৰে বিষয়েও আহি পৰিছিলে নাগালেণ্ডৰ ডান্সৰ বিষয়ে গতিকে মই ভাবিছোঁ এটা ভাল আৰ্টিকল যাৰ ভিত্তি কৰি আমি গোটেইখিনি ডান্স ফৰ্ম নৰ্থ ইষ্টৰ ৰিভাইজ কৰিবলৈ পাৰোঁ গতিকে আহকচোন চেষ্টা কৰোঁ বুজিবলৈ বুজাতকৈ ইয়াতে ফেকচুৱেল বস্তু বেছি আছে হা এতিয়া প্ৰিলিমছ আহি পৰিছে আৰু প্লাছ পাহালগামৰ ইছ্যুটো চলি আছে বৰ বেছি এনালিটিকেল নিউজ মই নাপালোঁ গতিকে ভালেই হৈছে প্ৰিলিমছ পইণ্ট অফ ভিউ আমি সৰু সৰুকৈ বুজিবলৈ চেষ্টা কৰিছোঁ গতিকে মেঘালয়জ ৱাংগালা ডান্স টু বি শ্ব'কেজ ইজ দ্য ৱৰ্ল্ড অডিঅ' ভিজুৱেল এণ্ড এণ্টাৰটেইনমেণ্ট ছামিট ৱেভছ 2025 গতিকে এই ছামিটটোৰ বিষয়ে আপোনালোকক সুধিব পাৰে আৰু ছামিটটোতকৈ বেছি আপোনালোকে জানিব লাগে দ্য কাইণ্ড অফ ডান্স ফৰ্মছ এইবিলাক বস্তু আপোনালোকক নুসুধে ক'ত হ'ব কি হ'ব অকণমান জানি থোৱাটো উচিত বাট দিছ ইজ মেঘালয় আৰু আপোনালোকে জানে গাৰো খাচী জয়ন্তীয়া হিলছ আছে স্পেচিফিকেলি এই গাৰো হিলছ যিটো ছেকশ্যন হয় তাতে আমি দেখিবলৈ পাওঁ এই ৱাংগালা ডান্সটো পাৰফৰ্ম হয় চাওক ৱেষ্ট গাৰো হিলছ ইষ্ট গাৰো হিলছ চাউথ গাৰো তাৰপিছত এইফালে খাচী হিলছ আৰু জয়ন্তীয়া হিলছ আছে আমি এই গাৰো হিল ছেকশ্যনটোত এই ৱেষ্টাৰ্ণ মেঘালয় ছেকশ্যনটোত এই ৱাংগালা ডান্সটো বেছিকৈ দেখিবলৈ পাওঁ প্ৰথম কথা মনত ৰখাটো এতিয়া যদি ৱাংগালা ডান্সটোৰ বিষয়ে আৰু আপোনালোকক সোধে মই ৱাংগালা ডান্সটোৰ বিষয়ে গোটেইখিনি আনিবলৈ চেষ্টা কৰিছোঁ গাৰো ট্ৰাইব অফ মেঘালয় এইটো বস্তু প্ৰেক্টিছ কৰে পাৰ্টছ অফ অসম এণ্ড বাংলাদেশত আমি দেখিবলৈ পাওঁ হাৰ্ভেষ্ট ফেষ্টিভেল ডান্স হয় এটা ঠিক আছে অফাৰিং মিচি চালজং মানে এটা এক প্ৰকাৰৰ মানে থেংকছ গিভিং হয় তো মিচি চালজং যাক আমি ক'ব পাৰোঁ ছান গড বুলি বা গ্ৰেট গিভাৰ বুলিও ক'ব পাৰোঁ গতিকে এনেকুৱা ধৰণৰ তেওঁলোকৰ বিশ্বাস আৰু সেইবাবে তেওঁলোকে এটা নৃত্য প্ৰদৰ্শন কৰে যাক আমি ৱাংগালা ডান্স বুলি ক'ব পাৰোঁ ঠিক আছে তো গতিকে ইউজুৱেলি হেল্ড বিটুইন অক্টোবৰ টু নৱেম্বৰ ইয়াতে আমি ড্ৰামছ ফ্লুটছ গংছ এণ্ড হৰ্ণছ দেখিবলৈ পাওঁ পাৰফৰ্ম বাই বোথ মেন এণ্ড উইমেন ফিচাৰিং ৰিডমিক মুভমেণ্টছ আৰু ইয়াৰে লগতে যিটো ট্ৰেডিশ্যনেল গাৰো এটায়াৰ হয় সেইটো পিন্ধি আমাৰ পাৰফৰ্মেঞ্চটো হয় আৰু ৰিপ্ৰেজেণ্টছ কমিউনিটি ইউনিটি গ্ৰেটিটিউড এণ্ড গুড হাৰ্ভেষ্ট এতিয়া ইয়াৰে ওপৰত অন্য কি ডান্স ফৰ্মৰ আমাৰ বৰ্ণনা সেই আৰ্টিকেলটোত আছিল সেয়া চাবলৈ চেষ্টা কৰোঁ সত্ৰীয় নৃত্য আমি সকলোৱে জানো আমাৰ অসমৰ তাৰ লগতে মিচিংসকলৰ গুমৰাগ হাৰ্ভেষ্ট ডান্স বুলিও এটা আমি তাতে ব্যাখ্যা দেখিবলৈ পালোঁ ছিকিমৰ তামাং হেলো এই ৱেভছ 2025ত হা এইবোৰ সকলো নৃত্য ৱেভছ 2025 মুম্বাইত প্ৰদৰ্শন কৰা হ'ব সিংহি চাম ছিকিমৰ এগেইন ত্ৰিপুৰাজ হোজাগিৰি ডান্স মণিপুৰী ডান্স মিজোৰামৰ চেৰাও বেম্বু ডান্স তাৰপিছত অৰুণাচল প্ৰদেশৰ কা কিঙাৰী গতিকে এই প্ৰেজেণ্টেশ্যন পিকক ইনস্পায়াৰ্ড ডান্স ফৰ্ম এটা হয় তাৰ লগত নাগালেণ্ডৰ যি আমাৰ লি ফ'ক ট্ৰেডিশ্যন আছে সেয়াও প্ৰদৰ্শন কৰা হ'ব আৰু তাৰ লগতে নাগালেণ্ডৰ লোথা বুলি এটা মানে নাগা ৱুমেনৰ এটা ট্ৰাইব আছে গতিকে সেই লোথা ট্ৰাইবটোৰো এটা পাৰফৰ্মেঞ্চ আমি দেখিবলৈ পাম গতিকে অল অফ দিজ can come as a match the following type of question example this গতিকে চেষ্টা কৰিব এইটো match the following টো কৰিবলৈ ডান্স ফৰ্মছ কেইটা ষ্টেটছৰ লগত মেটচ কৰিব লাগে চেষ্টা কৰিব উত্তৰটো কমেণ্টত দিবলৈ আচ্ছা তাৰে পিছত এটা মেইনছ পইণ্ট অফ ভিউ এটা বাতৰি আমাৰ আহিছিলে ফৰ্মেলাইজিং ফুড প্ৰচেছিং ইন দি আছাম চাওক আমাৰ এই ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰিটোক আমি বুষ্ট কৰিবলৈ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা এটা স্কিম চলি আছে আৰু সেই স্কিমটো হৈছে প্ৰধানমন্ত্ৰী ফৰ্মেলাইজেশ্যন অফ মাইক্ৰ' ফুড প্ৰচেছিং এণ্টাৰপ্ৰাইজ মই সহজভাৱে বুজাবলৈ PMFME বুলি ক'ম আৰু এই PMFMEৰ দ্বাৰা চেষ্টা কৰা হৈছিলে যে আমাৰ চাওক ফ্ৰুটছ এণ্ড ভেজিটেবলছবোৰৰ এটা শ্বেল্ফ লাইফ থাকে মানে আমি ফলটো যদি গছৰ পৰা ছিঙি আনি এটা নিৰ্দিষ্ট সময়ত তাক খাই নেপেলাওঁ তেনেহ'লে সেইটো ৱেষ্টেজ হৈ যাব গলি যাব পচি যাব আৰু সেইবাবে যদি আমি সেই ফলটো বা ভেজিটেবলটো প্ৰচেছ কৰি কিনে বেলেগ ধৰণৰ বস্তু তাৰ পৰা উৎপাদন কৰিব পাৰোঁ ফৰ এক্সাম্পল পিকলছ বা আচাৰ বনায় বিভিন্ন ফলৰ পৰা আমৰ আচাৰ আপোনালোকে গৰমৰ দিন আহিছে আমৰ আচাৰ চাগে খাইছে গতিকে তেনেধৰণৰ যদি কাম আমি কৰোঁ তেনেহ'লে সেই বস্তুটো আমি পচি যোৱাৰ পৰা বচাব পাৰিলোঁ আৰু তাৰে পৰা এটা নতুন প্ৰডাক্টটো নিৰ্মাণ হ'ল যাৰ পৰা আমাৰ GDP বা বিজনেছ বৃদ্ধি হ'ল এমপ্লয়মেণ্টটো গ্ৰহণ হ'ল কিন্তু সেই বস্তুটোতে চৰকাৰে সহায় কৰিবলৈ PMFME আনিলে কিন্তু সেই বস্তুটোতে আমি কিছুমান খুঁটি নাটি ইয়াতে জানিব লাগিব যে প্ৰব্লেম কিছু হৈ আছে কি প্ৰব্লেম হৈ আছে বুজিবলৈ চেষ্টা কৰোঁ টু এড্ৰেছ দ্য ৱেষ্টেজ অফ পেৰিছেবল ফ্ৰুটছ এণ্ড ভেজিটেবলছ ইন আছাম আমি এই স্কিমটো আনিলোঁ নট জাষ্ট ইন আছাম বাট অভাৰঅল ইণ্ডিয়া বাট ইমপ্লিমেণ্টেশ্যন হেজ বিন পুৰ মেইনলি ডিউ টু ল' এপ্ৰুভেল ৰেট অফ এপ্লিকেশ্যনছ বাই বেংকছ মানে আপুনি যদি এটা পিকল মেনুফেকচাৰিং মাইক্ৰ' ইণ্ডাষ্ট্ৰি এষ্টাব্লিছ কৰিব অকণমানটো পইচা লাগিব কেপিটেল লাগিব কিন্তু বেংকলৈ আপোনালোকে যেতিয়া যায় আণ্ডাৰ দি স্কিম তেতিয়া বেংকে আপোনালোকৰ কাৰণে সেই বস্তুটো এপ্ৰুভ কৰি দিয়া নাই এপ্লিকেশ্যনছবোৰ এপ্ৰুভ কৰা নাই তাৰে কাৰণেই বহুতে পইচা পাতি পোৱা নাই আৰু এই স্কিমটো আগবাঢ়ি যোৱা নাই উইথ ওৱান ফাইনেন্সিয়েল ইয়েৰ লেফ্ট মানে এই স্কিমটো আনিছিলে
2021 আৰু তাক চলাব আছিলে আমাৰ 2025-26 লৈ 5 বছৰৰ কাৰণে আনিছিলে গতিকে এটা আমাৰ ফাইনেন্সিয়েল ইয়াৰ এতিয়া বাছি আছে আৰু 9000 ফুড প্ৰসেসিং ইউনিট প্ৰজেক্টস আমাৰ চেষ্টা হৈছিলে কিন্তু তাৰে অকল 1/3 হে টাৰ্গেটৰ আমাৰ এচিভ হৈছে গতিকে এনেকুৱানো কিয় হৈছে আৰু কি আমাৰ এক্সপেক্টেশনছ আছিলে যে 8 লাখ ফাৰ্মাৰ্স 50000 মাইক্ৰো এন্টাৰপ্ৰাইজেছ 2 crore people in the industry will be benefited ইয়াতে কি কৰিব বিচাৰিছিলো প্ৰতিটো ডিস্ট্ৰিক্টৰ এটা প্ৰডাক্ট সাপোৰ্ট ফৰ কমন ইনফ্ৰাষ্ট্ৰাকচাৰ তাৰ লগত সিড ক্যাপিটেল আমাৰ প্ৰভাইড কৰিম সেলফ হেল্প গ্ৰুপস বিলাকক ট্ৰেইনিং এণ্ড ৰিসাৰ্চ সাপোৰ্ট আমি প্ৰদান কৰিম সাপোৰ্ট ফৰ কেপাসিটি বিল্ডিং আমি কৰিম আৰু আমাৰ এটা মাৰ্কেট স্পেচ মাৰ্কেট সাপোৰ্ট মাৰ্কেটিং সাপোৰ্টটো আমাৰ চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা হ'ব কিন্তু এই গোটেই প্ৰজেক্টটো অলপ হল্টত আছে কাৰণ কি আমাৰ বেংকৰ পৰা যি এপ্ৰুভেল আছে হেয়াত কিন্তু আমাৰ কিছুমান আমি ব্যাকলগস দেখিবলৈ পাইছো সেন্ট্ৰেল গভৰ্নমেন্ট এলোকেটেড around 10000 crores for this মই যে কৈছিলো 5 বছৰৰ কাৰণে এটা স্কিম আনিছিলে গতিকে 2021 ৰ পৰা 25-26 লৈ আৰু ফাইনান্সিয়েল এসিস্টেন্স ইয়াতে কি দিয়া হৈছিলে 35% of credit link capital subsidy seed capital up to 40000 rupees for self help groups 35% credit link subsidy for FPOs also SHGs also cooperatives and also government agencies for common infrastructure যাতে গভৰ্নমেন্ট হক FPO হক SHG হক self help group হক সকলোৱে এটা কমন ইনফ্ৰাষ্ট্ৰাকচাৰ মাধ্যমত জেনাৰেলি ইহঁতৰটো ইনফ্ৰাষ্ট্ৰাকচাৰ নাথাকে ন কোঅপাৰেটিভছ বা এছএইচজিছৰ সো গভৰ্নমেন্টৰ ছত্ৰ ছায়াতে কামখিনি কৰক কিন্তু বৃদ্ধিটো হওক কিবা অলপ কিন্তু সেই বস্তুটো ইয়াতে আমি দেখিবলৈ পাইছো যে হোৱা নাই আৰু 50% সাপোৰ্ট ফৰ ব্ৰ্যান্ডিং এণ্ড মাৰ্কেটিং অফ দ্য প্ৰডাক্টস এই গোটেই ব্ৰ্যান্ডিং মাৰ্কেটিং ট্ৰেইনিং অলসো ফৰ ফুড প্ৰসেসিং স্কিলছ এই গোটেইখিনি প্ৰভাইড কৰিব চৰকাৰে ইয়াতকৈ আৰু কি কৰিব পাৰে কিন্তু তথাপিও আমি দেখি পাইছো যে যেটো আমাৰ ক্ৰেডিট গ্যাৰান্টি আছে বেংকছ বিলাকে এপ্ৰুভ কৰা নাই কাৰণ কি জানি যিবিলাক লোকে ইয়াতে এপ্লাই কৰি আছে তেওঁলোকৰ ক্ৰেডিট হিষ্ট্ৰীটো ভাল নহয় গতিকে আমাৰ এটা শুদ্ধ ইন্টেনশন লৈ যদি আমি কামটো কৰিব বিচাৰো তেতিয়াহে বেংকে আমাক এই এপ্ৰুভেলটো দিব সামৱে ডাউন দ্য লাইন গোটেই স্কিমটো হেতু কাৰণে এটা প্ৰশ্নবোধক চিন আহি পৰিছে চক আপোনালোকে কেনেকৈ কি ধৰণৰ বস্তুৰ পৰা কি বনাব পাৰে তাৰে উদাহৰণ ইয়াতে দেখা পোৱা হৈছে থাঞ্জাভুৰৰ পৰা আমি দেখি পাইছো যে অসমীয়া লোকসকলেও এনে ধৰণৰ ইন্ডাষ্ট্ৰি কিছুমান চেষ্টা কৰিছিলে হাই ওয়েষ্টেজ আছে চ্যালেঞ্জেস কি হয় যে ওয়েষ্টেজটো বহুত বেছি হয় ডোমেষ্টিক ডিমান্ড আমাৰ ইমান নাথাকে মলছ বিলাকত নন এভেইলেবিলিটি অফ এডুকুৱেট ফ্ৰুটছ ভেজিটেবলছো থাকে ফৰ কমাৰ্চিয়েল সেল আৰু সেইবাবে এই গোটেইখিনি বস্তু একগুট কৰি যদি আমি এতিয়াও চেষ্টা কৰো চৰকাৰে ইয়াতে আহ্বান জনাইছে যে ভাল যিবিলাকৰ চিন্তাধাৰা দি এই কামটো কৰিব বিচাৰিছে PMFME ৰ দ্বাৰা আপোনালোকে এতিয়াও ফুড প্ৰসেসিং ইন্ডাষ্ট্ৰিটো অসমৰ আগবঢ়াই লৈ যাব পাৰে ঠিক আছে ইয়াতে আমাৰ কি কৰিব লাগিব হা ফৰ্মালাইজেশন অফ দ্য মাইক্ৰো ফুড প্ৰসেসিং ইউনিটস হেতু চৰকাৰে কৈছে যে আমি প্ৰতিশ্ৰুতিটো নিদিও কিন্তু আমি চেষ্টা কৰিম যে আমি ফৰ্মেল সেক্টৰলৈ আপোনালোকক পিছলৈ লৈ যাম মডাৰ্নাইজ কৰিব লাগিব আমাৰ ইউনিটস বিলাক হ্যান্ড হোল্ডিং সাপোৰ্ট আমি দিব লাগিব যিসকলে এতিয়া ৰেজিষ্টাৰ কৰিছে এই 1/3 বুলি যে কৈছিলো মানে 9000 was the target FME units or কিন্তু 3000 টো হৈছে গতিকে সেই 3000 কেটাকো আমি যদি চেষ্টা কৰো আগবঢ়াই লৈ যাবলৈ an expansion of the horticultural infrastructure crops and food processing units এটা ইয়াৰে ওপৰতে এটা প্ৰিলিমছ প্ৰেক্টিছ কোৱেশ্চন বাট মোৰ দেন প্ৰিলিমছ প্ৰেক্টিছ কোৱেশ্চন মই ভাবো যে মেইনছ কোৱেশ্চন এটা আহিব পাৰে ফৰ দ্য আপকামিং মেইনছ গতিকে এই কোৱেশ্চনটো আপোনালোকে লিখি ৰাখিব পাৰে তাৰে এটা মই মানে মডেল আনসাৰো লৈ আহিছো আৰু যিসকলে প্ৰিলিমছ এবাৰ নিদিয়ে যদি অহা বছৰৰ কাৰণে চেষ্টা কৰি আছে নহলে ইভালুৱেশনো আপোনালোকে পাব মেইনছ আনসাৰটো লিখি কিনে আপোনালোকে সাবমিট কৰিব পাৰে যিসকলে এবাৰ প্ৰিলিমছ দিব আপোনালোকৰটো এতিয়া মেইনছৰ আনসাৰ লিখাৰ সময় নাই গতিকে চেষ্টা কৰিব প্ৰিলিমছ পইণ্ট অফ ভিউ আপোনালোকে পঢ়ি কিনে আগবাঢ়ি যাওক গতিকে গুৱাহাটী ইউনিভাৰ্চিটি সায়েন্স উইথ দ্য ইন দ্য ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিংছ 2025 গতিকে যিসকল ছাত্ৰ ছাত্ৰী গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা মোৰ বিশ্বাস যে বহুতো ছাত্ৰ ছাত্ৰী আছে চাগে কমেন্ট সেকশনত জনাব কোন কোন আছে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা পঢ়া খুবেই ভাল লাগিছে চাগে কি জানি আপোনালোকৰ যে গোটেই বিশ্বজুৰি স্বীকৃতি পাইছে আপোনালোকৰ বিশ্ববিদ্যালয়খনে আৰু 48 in India বা 1200 1 to 1500 globally যেটো ব্যান্ড আছে তাৰে ভিতৰত আপোনালোকৰ ইউনিভাৰ্চিটিখন আহিছে and highest ranked in North East India গতিকে খুবেই এটা সুখবৰ গতিকে গুৱাহাটী ইউনিভাৰ্চিটিৰ বিষয়ে যদি আমি ডিসকাস কৰো পোনপ্ৰথমে আমি দেখিবলৈ পাম যে ইট ওয়াজ ফাউন্ডেড ইন 1948 বাই আ ষ্টেট এক্ট and সেই ষ্টেট এক্টটো আছিল গুৱাহাটী ইউনিভাৰ্চিটি এক্ট 1947 ষ্টেট লেজিসলেটিভ এসেম্বলি পাস কৰিছিলে গতিকে সেন্ট্ৰেল ইউনিভাৰ্চিটি নহয় আমাৰ ষ্টেট ইউনিভাৰ্চিটি হয় গুৱাহাটী ইউনিভাৰ্চিটিখন আৰু এখন নৰ্থ ইষ্টৰ ওয়ান অফ দ্য ওল্ডেষ্ট ইউনিভাৰ্চিটি বুলি আমি গণ্য কৰো এটা বহুতে ক'ব যে স্যাৰ কটন যিখন আমাৰ কলেজ আছে 1901 তে এস্টাব্লিশ এটো 1948 তো আপোনালোকে কেনেকৈ ক'ব পাৰে যে ওল্ডেষ্ট হয় আপোনালোকে চাব লাগিব সেইখন 1901 ত কটন কলেজ হিচাপে হে নিৰ্মাণ কৰা হৈছিল কটন কলেজ ইউনিভাৰ্চিটি ষ্টেটাসটো বহুত পিছত পাইছে কটন কলেজে কিন্তু গুৱাহাটী ইউনিভাৰ্চিটি ষ্টেটাস পাইছিলে 1948 তে সেইবাবে ওল্ডেষ্ট পাব্লিক ইউনিভাৰ্চিটি অফ নৰ্থ ইষ্ট ইণ্ডিয়া
accredited with grade A plus of NAC যি সাৰ্ভে আছিলে জুলাই 2024 তাৰে A+ ৰেটিং পাইছে আৰু তাৰে লগতে আমি বিভিন্ন এফিলিয়েটেড কলেজেছ দেখিবলৈ পাওঁ পোষ্ট গ্ৰেজুৱেট কোৰ্চেছ আৰু তাৰ লগতে আইডল যি ইনষ্টিটিউট অফ ডিষ্টেন্স এণ্ড অপেন লাৰ্ণিং আৰু তাৰে লগতে এখন ল আৰু ইঞ্জিনিয়াৰিং কলেজো আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ আছে এতিয়া হিষ্টৰিকেল বেকগ্ৰাউণ্ডত আমি আকৌ চাব লাগিব যে এমব্লেম অফ দ্য ইউনিভাৰ্চিটি তাৰে বিষয়ে এটা প্ৰশ্ন আহিব পাৰে সিলেক্টেড এমং দ্য মেনি সাবমিটেড এণ্ড ইট ৱাজ ডিজাইন বাই ত্ৰিপুৰেশ্বৰ মুখোপাধ্যায় গতিকে ত্ৰিপুৰেশ্বৰ মুখোপাধ্যায় ছাৰৰ আপোনালোকে এটা দেখিবলৈ পাৰে তেখেতৰ বিষয় আৰু যিটো এমব্লেম আছিলে বা লোগো আছিলে আপোনালোকে চাব পাৰে এনে ধৰণৰ এটা লোগো ইউনিভাৰ্চিটি অফ গুৱাহাটী বুলি লিখা আছে আৰু গুৱাহাটী নহয় হয় এইটো গুৱাহাটী আছে আৰু তাৰে লগতে ইয়াতে লিখা আছে বিধেয়া সাধৱে গতিকে বিধেয়া সাধেয়তা গতিকে মিনিং এচিভমেণ্ট থ্ৰু লাৰ্ণিং that is the motto of the university also এটা গুৱাহাটী ইউনিভাৰ্চিটি আকৌ ভিসি বোৰৰো আপোনালোকৰ তথ্য আহিব পাৰে গতিকে ফাৰ্ষ্ট ভাইচ চেঞ্চেলৰ অফ গুৱাহাটী ইউনিভাৰ্চিটি was কৃষ্ণকান্ত সন্দিকৈ কলেজ আৰু এখন বেলেগকৈ আছে আপোনালোকে জানে আৰু তাৰে পিছত সূৰ্য কুমাৰ ভূঞা গতিকে এই গোটেই লিষ্টখন আপোনালোকে মুখস্থ নাৰাখিলেও হ'ব প্ৰথমটো আৰু কাৰেণ্ট ননী গোপাল মহন্ত ছাৰ গতিকে 2024 পৰা এতিয়া প্ৰেজেণ্টলি তেখেতে গতিকে কৃষ্ণকান্ত সন্দিকৈ ছাৰ আৰু ননী গোপাল মহন্ত ছাৰৰ আপোনালোকে দেখিবলৈ পাৰিছে এতিয়া গ্লোবেল ৰেংকিঙত মই পঢ়ালোঁ আপোনালোকক ৰেংকড ইন দ্য 1201 to 1500 band in Times Higher Education Ranking World University Rankings 2025 আৰু তাৰ লগতে 351 পৰা 400 band in the Asia University Ranking গতিকে এছিয়াৰ ভিতৰত এইটো ৰেংক গোটেই ৱৰ্ল্ডৰ ভিতৰত এই বেণ্ডটোত আছে বেণ্ড আৰু তাৰ লগত 48 পজিশ্যন এমং ইণ্ডিয়ান হায়াৰ এডুকেশ্যন ইনষ্টিটিউটছ গতিকে ইণ্ডিয়াৰ ভিতৰত 48 পজিশ্যন পাইছে বিল' 50 পজিশ্যন আৰু অনলি ইউনিভাৰ্চিটি ইন দ্য নৰ্থ ইষ্ট to rank below 50 গতিকে এই বেষ্ট ইন দ্য ৰিজন মানে নৰ্থ ইষ্টৰ ভিতৰত আমাৰ আটাইতকৈ আগশাৰীৰ এখন বিশ্ববিদ্যালয় বুলি আমি ক'ব পাৰোঁ ষ্ট্ৰেটেজিক কোলাবৰেশ্যনছ মানে কি কৰিছিলে যে কি কাৰণত তেওঁলোকে এনে ধৰণৰ এটা ৰেংকিং আনিবলৈ পাৰিলে আৰু খুবেই এটা ভাল লগা খবৰ যে ইনগ্ৰেশ্যন অফ দ্য 5G ইউজ কেছ লেবৰেটৰী বাই দ্য ইউনিয়ন মিনিষ্টাৰ কৰা হৈছিলে মাল্টিপল MOUs উইথ টেৰী এণ্ড নাইলিট তাৰে পিছত জিঅ' টেৰী চেণ্টাৰ ফৰ হিমালয়ান ষ্টাডিজ আৰু তাৰে লগতে আপোনালোকে জানিব লাগে যে তেজপুৰ ইউনিভাৰ্চিটিৰ নিচিনা চেণ্ট্ৰেল ইউনিভাৰ্চিটিতকৈও ভাল ৰেংকিং আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিয়ে আনিবলৈ সক্ষম হৈছে আৰু এটা উন্নত মানৰ টিচিং এনভাইৰনমেণ্ট এণ্ড ৰিচাৰ্চ ইক'চিষ্টেম দিবলৈ সক্ষম হৈছে গতিকে প্ৰতিজন গুৱাহাটী ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰীয়ে গৌৰৱ অনুভৱ কৰিব লাগে আৰু তাৰ লগতে নেক্সট বাতৰিটো হৈছে অসমৰ মানে ভাৰতৰ পদ্ম বঁটা এতিয়া পদ্ম সন্মান অসমৰ পৰা ভাৰতৰ পৰাতো আমাৰ সতীশ ছাৰে পঢ়াইছিলে কিন্তু অসম আৰু নৰ্থ ইষ্টৰ পৰা কোনে পাইছিলে এই লিষ্টটো একচুৱেলি আগতে ওলাই গৈছিলে গতিকে 5জনকৈ যি লোক আছিলে তেখেতৰ মই ইতিমধ্যে ডিছকাশ্যন কৰিছিলোঁৱে 26 জানুৱাৰী তাৰিখে গতিকে সেই বাতৰিটো মই আকৌ এবাৰ নপঢ়াওঁ আপোনালোকে এই ক্লাছটো চাব পাৰে কিন্তু কুইক ৰিভিজন কৰিবলৈ যতীন গোস্বামী ডাঙৰীয়াই পাইছে পদ্মভূষণ আৰু তেখেত এজন বিখ্যাত সত্ৰীয় নৃত্যকাৰ হয় আৰু তেওঁৰ লগতে পদ্ম বঁটাৰ আমাৰ আৰু বেলেগ ক্ৰাইটেৰিয়াও থাকে যেনেকৈ ফৰ এক্সাম্পল পদ্মশ্ৰী পদ্মবিভূষণ কোনো পোৱা নাই পদ্মভূষণ এজনে পাইছে আৰু পদ্মশ্ৰী পালে আমাৰ ৰেবাকান্ত মহন্ত জয়চৰণ বঠাৰী গীতা উপাধ্যায় আৰু অনিল কুমাৰ বড়ো গতিকে এইকেইজনৰ নাম আপোনালোকে জানি থোৱাটো উচিত গতিকে পদ্মবিভূষণ ফৰ এক্সেপশ্যনেল এণ্ড ডিষ্টিংগুইছ ছাৰ্ভিচ পদ্মভূষণ ফৰ ডিষ্টিংগুইছ ছাৰ্ভিচ অফ এ হায়াৰ অৰ্ডাৰ এণ্ড পদ্মশ্ৰী ডিষ্টিংগুইছ ছাৰ্ভিচ ইন এনি ফিল্ড হোৱাট ইজ দ্য ডিফাৰেঞ্চ আপোনালোকে জানিব লাগিব এৱাৰ্ডছ আৰ এনাউন্সড এনুৱেলি অন ৰিপাব্লিক ডে কিন্তু ফাইনেলি ডিষ্ট্ৰিবিউশ্যন এতিয়াহে কৰা হৈছিলে সেইবাবে নিউজটো আকৌ এবাৰ আমাৰ আগত আহি পৰিছে গতিকে দিছ ইজ দ্য নিউজ এণ্ড তাৰে লগতে আমাৰ নৰ্থ ইষ্টৰ পৰা অন্য কোনে পালে তাৰেও মই ইয়াতে লিষ্টটো আনি দেখাইছোঁ এতিয়া ইয়াৰ ওপৰত প্ৰশ্ন কেনেকৈ আহে আপোনালোকে সেইটো বস্তু চাব লাগিব দিছ ইজ দ্য কাইণ্ড অফ কুৱেশ্যন ইউ উইল গেট মেটচ দ্য ফলোয়িং টাইপ অফ কুৱেশ্যন চেষ্টা কৰিবচোন উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ আৰু আজিৰ অসম বিশেষত ইমানেই আছিলে মই আকৌ এবাৰ ক'ব বিচাৰিম যে যিহেতু প্ৰিলিমছ আহি পৰিছে আমি অলপ প্ৰিলিমছ পইণ্ট অফ ভিউ বেছিকৈ ফেক্টুৱেল চাবলৈ চেষ্টা কৰিছোঁ আৰু যোৱা সপ্তাহটো অকণমান পৃথক আছিলে কিয়নো মেজৰিটি নিউজ ইণ্ডিয়া পাকিস্তান ৰিলেটেড নিউজ বিতৰ্ক বা কিছুমান ষ্ট্ৰেটেজিক এনালিচিছ বা যুদ্ধৰ বিষয়েও কিছুমান প্ৰেডিকশ্যনছ গতিকে তেনেধৰণৰ বাতৰি দি ভৰপূৰ হৈ আছিলে অহা সপ্তাহত আৰু বেলেগ নিউজ আহিলে আমি আকৌ ডিছকাছ কৰিম আজিলৈ ইমানে ধন্যবাদ যদি ক্লাছটোৰ পৰা উপকৃত হৈছে জনাব কমেণ্ট ছেকশ্যনত ভিডিঅ'টো লাইক কৰিব পাৰে চেনেলটো ছাবস্ক্ৰাইব কৰিব আকৌ এবাৰ লগ পাম অহা ৰবিবাৰে